हेलो दोस्तों, कैसे हैं आप लोग। वेलकम बैक टू माय चैनल। आज मैं आप लोगों का आसाम का सबसे ज़्यादा मतलब कि रिकॉर्डेड जो एग्ज़ाम हुए हैं अब तक की, उनमें से सबसे ज़्यादा रिकॉर्डेड एग्ज़ाम जिसमें कैंडिडेट लोगों ने पार्टिसिपेट किया है। प्रीवियस ईयर के जो ADRE 2.0 था, आसाम डायरेक्ट रिक्रूटमेंट का जो ADRE 2.0 था, उसमें रिकॉर्ड किया था आसाम में करीब 11 lakhs applicant has applied for this examination, or you can say they directly sat for this examination. Alright, তো এবাৰ আকৌ আহিছে মানে ADRE 3.0। এতিয়া মানে এক্সামটো কেতিয়া হ'ব এইটো আমি নাজানো, বুজিছে। অফিচিয়েল নটিফিকেশ্যনটো এতিয়ালৈকে নাই অহা, বাট পচিবিলিটি আছিলে যে অক্টোবৰ আৰু নৱেম্বৰৰ ভিতৰত नोटिफिकेशन आ ही जाए, बुझे। तो उसी के ऊपर आज मैं आप लोगों के लिए एक वीडियो लेकर आया हूँ, जहाँ पे आज हम लोग ADRE 3.0 के बारे में पूरी तरह से एनालिसिस करेंगे। और जल्द ही मैं अपने चैनल पे ADRE रिलेटेड टॉपिक वाइज सेक्शन कराने की कोशिश करूँगा, और उसके साथ I will try to just break the syllabus in short way that you guys may able to understand it. Alright, তেতিয়ালে মই চেষ্টা কৰিম যে গোটেইখিনি সিলেবাস সময়ৰ ভিতৰত কৰাবলৈ আপোনালোকক, or আমি চেষ্টা কৰিম যে we must try that we must get a job in this 3.0 of ADRE Assam Direct Recruitment Examination. Alright, তো আজি মোৰ ওচৰত আছে মানে গোটেই সিলেবাসটো মই মানে PDF বনাইছো আপোনাৰ লগত। It's really took a long period of time to create, because এই PDF to create কৰিবলৈ আপুনি মানে different sourceৰ পৰা accumulated in one place, sourceৰ পৰা আনি accumulate কৰিব লাগিব at a place, তাৰ পিছত publish কৰিব লাগিব। There might be a little bit flaws on this syllabus. I'm not saying it has to be or should be 100% genuine, but yeah, I took the reference of ADRE 2.0 and just make this syllabus, or you can say this syllabus is already been exist, but I make it in thorough way that everyone could able to understand it. মই এই সিলেবাসটো ইজি কৰি দিছোঁ যেনেকৈ গোটেইখিনি আপোনালোকে বুজিব পাৰে। তেতিয়াহ'লে ফাৰ্ষ্ট অফ অল যেটো সিম্পলিফাইড এণ্ড ইজি এক্সপ্লেনেশ্যন মই কৰিবৰ চেষ্টা কৰিছোঁ, এইফালে মানে সেইকাৰণে আমি আজি গোটেই সিলেবাসটো এবাৰ ডিছকাছ কৰিলোঁ। তাৰপিছত আমি লাহে লাহে মানে ডেইলি চেষ্টা কৰিম বা উইকলি চেষ্টা কৰিম যে ভিডিঅ' এটা আপলোড কৰিবলৈ। তাত আমি MCQ সলভ কৰিম আৰু এক্সপ্লেনেশ্যন দিম, আৰু আমি শিকি যাম, বুজিছে। আগৰ পৰা আমি মানে এক্সামলৈ মানে প্ৰিপেৰেশ্যনটো কৰি থাকিম, তেতিয়াহ'লে যেতিয়া এক্সাম আহিব আমি এক্সামটো ক্ৰেক কৰিব পাৰিম, বুজিছে। সেইকাৰণে মই ভিডিঅ'টো বনাইছোঁ। চ' লেটছ ষ্টাৰ্ট। অলৰাইট, চ' এতিয়ালৈকে যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব নাই কৰা, প্লিজ হিট দ্য ছাবস্ক্ৰাইব বাটন and give thumbs up and share with your friends. Alright, so exam pattern to কেনেকা হ'ব আমি জানো। প্ৰাথমিক যেটো হেতু হল অবজেক্টিভ MCQ টাইপ কোৱেশ্চনছ হ'ব আমি জানো। তাৰপিছত ডিউৰেশ্যন কি হ'ব 2.5 to 3 hours depend on post, ঠিক আছে। মানে 2.5 hours চাগে grade 3 কাৰণে হ'ব 2.5 hours, and 3 hours grade 4 কাৰণে হ'ব। for grade 4 হ'ব কি হ'ব 2.5 hours লাগিব এক্সাম যেটো হয়, আৰু 3 hours আগে grade 3 কাৰণে, grade 3 পোষ্টৰ কাৰণে 3 hours হ'ব, বুজিছে। সেইটো ইয়াত লিখা আছে, আপোনালোকে চাব পাৰিব। অলৰাইট, তাৰপিছত সেইটো হ'ল টোটাল কুৱেশ্যন কি হ'ব, কিমানটো হ'ব, ঠিক আছে। এইটো ডিপেণ্ড কৰে যে ভেৰি স্লাইটলি বাই পোষ্ট, ঠিক আছে। লিখাই আছে যে স্লাইটলি ডিপেণ্ড অন পোষ্ট, মানে গ্ৰেড 3 কাৰণে বেলেগকৈ মানে টোটাল নাম্বাৰ অফ কুৱেশ্যন ডিফাৰেণ্ট হ'ব, আৰু গ্ৰেড 4ৰ কাৰণেও ডিফাৰেণ্ট হ'ব, সেইটো আমি জানো। নিগেটিভ মাৰ্ক কিমান কৰি হ'ব, মানে হাউ মাছ কিতনা হৈ सकता है নিগেটিভ মাৰ্ক 0.25 মাৰ্ক নিগেটিভ মাৰ্ক, ঠিক আছে, ফৰ ইচ ৰং আনচাৰ। মিডিয়াম কি হ'ব, এতিয়া যেনেকৈ ৰিচেণ্টলি আমাৰ চিফ মিনিষ্টাৰ হিমন্ত ডাঙৰীয়া ছাৰ যে
তেখেতে কৈছে যে এতিয়া UPSC কি হ'ব আমি জানো যে ফৰ্মেটটো কেনেকুৱা হ'ব প্ৰিলিমছটো যে ইংলিছৰ লগত ট্ৰান্সলেশ্যন হ'ব অসমীয়াটো মানে এতিয়া অসমীয়াটো আমি মানে কুৱেশ্যনখন সলভ কৰিব পাৰিম সেইকাৰণে আমাৰ কোনো অসুবিধা নহ'ব তেতিয়াহ'লে এতিয়া মিডিয়ামটো কি হ'ব এছামিজো হ'ব ইংলিছো হ'ব হিন্দীও হ'ব বড়ো হ'ব বেংগালীও হ'ব ঠিক আছে সেইটো ডিপেণ্ড কৰে নেক্সট কি হ'ব সাবজেক্ট সেকশন এইটো হ'ল আমাৰ ঠিক আছে সাবজেক্ট সেকশন দি মোস্ট ইম্পৰ্টেণ্ট এইটো আমি চেষ্টা কৰিম যে ডেইলি এটা ভিডিও আপলোড কৰি আপোনালোকক দিবলৈ আৰু আমি শিকিবলৈ বুজিছে तो सबसे पहले क्या है कि सोशल स्टडी माने सोशल साइंस এতিয়া सोशल साइंस टू डिपेंड কৰে যে মানে কোন গ্ৰেডৰ सोशल साइंस মানে কোৱেশ্চন প্ৰশ্ন খুদিব এতিয়া গ্ৰেড 4 কাৰণে सोशल साइंस বিলাকৰ কোৱেশ্চন যিবিলাক আহে সহজ থাকে কম্পেয়াৰ টু গ্ৰেড 3 ঠিক আছে আমি জানো হেতু এতিয়া যিমান বিলাক গ্ৰেজুৱেট ষ্টুডেন্ট আছে তেখেতে কি কৰিব গ্ৰেড 3 কাৰণে এপ্লাই কৰিব ঠিক আছে they will apply for grade 3 এতিয়া কি হ'ব মানে এতিয়া কম্পিটিশনটো বাঢ়ি গৈ আছে সেই কাৰণে আমি কি কৰিম চেষ্টা কৰিম যে সোশ্যাল সায়েন্সক অকমান বেছি ফোকাস কৰিবলে আৰু অকমান ডেপথত পঢ়িবলে মানে জাস্ট লাইক you should study just like APSC Assam Public Service Commission তেতিয়াহলে কি হ'ব আমাৰ কাৰণে এইবিলাক বস্তু ইজি হৈ যাব তেতিয়াহলে সোশ্যাল সায়েন্সক আমি প্ৰাথমিকতা দিম তাৰ পিছত জেনাৰেল নলেজটো কাৰেন্ট এফেয়াৰ আছেই যিবিলাক ষ্টুডেন্ট মানে হেৰি কাৰেন্ট এফেয়াৰ মানে UPSC কাৰণে বা APSC কাৰণে মানে প্ৰিপাৰেচন কৰি আছে তেখেতৰ লগত বস্তুটো সহজ হৈ যাব বাট we will also try to solve it by ourselves alright থাৰ্ড নম্বৰ যেটো হেতু হল আমাৰ কি ৰিজনিং এণ্ড মেন্টাল এবিলিটি বুজিছে ৰিজনিং এণ্ড মেন্টাল এবিলিটিটো মানে কি হয় মানে আপোনাৰ লোকে মানে যদি কোনোবাৰ मैथ्स पोर्शन तो ভাল থাকে মানে अप टू क्लास 10 लेवल ऑलराइट अप टू क्लास 10 जिसका क्लास 10 तक मैथ्स अच्छा है ठीक है मैथ्स अच्छा है तो उसके लिए प्रॉब्लम नहीं आएगा ठीक है रीजनिंग जो है वो आप खुद से भी प्रैक्टिस कर सकते हैं तो ये जो पोर्शन है सिर्फ ये वाला पोर्शन आई थिंक यू शुड डू इट बाय योरसेल्फ ऑलराइट क्वांटिटेटिव एप्टीट्यूड जो है ये भी आपको खुद ही करना है ये टोटली मैथ्स बेसिस है अब देखिए जो हम लोग सोचते हैं ना एग्जाम में कि इस बार का जो मैथ्स होगा वो क्लास 10 तक ही होगा या फिर 10+2 ऐसा नहीं है एनोका নহয় কেতিয়াও never expect anything easy from the exam or examiner or examination alright কেতিয়াও expect নকৰিব যে ইজি হ'ব সদায় আপুনি ভাবিব যে এক্সামটো very tough হ'ব মই যেটো প্ৰিপাৰেচন কৰিম হেতু most tough প্ৰিপাৰেচন কৰিম তেতিয়া হলে যিমান বিলাক কোৱেশ্চন টাফ আহিব हेविलक आपनर कारण इजी हो जाबो बुझिसे सो वो क्वेश्चन आपके लिए इजी हो जाएगा सो you got my point alright hope you really understand তেতিয়ালে যেতিয়া আপোনালোকে প্ৰিপাৰেচন কৰিব কোয়ান্টিটিভ এপ্টিটিউড मैथमेटिक्स ইয়াত আটাইতকৈ বেছি ইম্পৰ্টেন্ট এটা টপিক আহে যে টপিকটো হল মানে আমি ইমান গুৰুত্ব নিদিও সেই টপিকটো इसमें सबसे ज्यादा इम्पोर्टेंट जो है वो है नंबर सिस्टम ऑलराइट नंबर सिस्टम सबसे ज़्यादा इम्पोर्टेंट है चाहे कोई भी UPSC लेवल का हाई लेवल का एग्जामिनेशन हो या फिर कोई छोटे लेवल का हो नंबर सिस्टम से सबसे ज़्यादा क्वेश्चन आते हैं एज मैं निजे UPSC 3 बार एटेम्प्ट दिलो এই नंबर सिस्टम पर जिमान क्वेश्चन आए নহয় জানো UPSC হক বা বেলেগ কিবা এক্সাম হক সবতকে বেছি क्वेश्चन আর ওয়েটেজ नंबर सिस्टमৰে থাকে हेतु आमालोके बुझिब লাগিব বুজিছে তাৰপিছত নেক্সট যেটো ইংলিশ ল্যাঙ্গুয়েজ এতিয়া ইংলিশ ল্যাঙ্গুয়েজটো হল দেখি বুঝিব আপোনালোকে মানে जो लोग इंग्लिश को लेके ज़्यादा पॉजिटिव हो जाते हैं दैट आई एम वेरी गुड इन इंग्लिश सो आई कैन सी स्पीकिंग इंग्लिश और यू कैन से रिटन इंग्लिश और यू नो or someone is very proficient in English all the attire of those English are been different from each other all right someone can speak English very well but someone could write very English very well or someone is able to understand very well English all right so exam mein hamesha yaad rakhiye those people who are having a good understand about the English language he will gonna crack that English mane jibilak student mane English ok buji paয় আর নিজৰ ভাষাৰ নিচিনা ট্ৰিট কৰিব পাৰে তেখেতৰ লগত ইংলিশ ইজ জাস্ট লাইক মুভিং এ হট নাইফ ইন এ বাটাৰ অলৰাইট নেক্সট নম্বৰ যেটো টপিক আহে 6 হেতু হল পোষ্ট স্পেসিফিক টপিক লাইক
road transport or drivers. Alright, এইটো হ'ল স্পেচিফিক মানে miscellaneous kind of topic যেটো আমালোকে প্ৰিপেয়াৰ কৰিব লাগিব at the same time. Next যেটো মই কৰিছো হেতু মই মানে elaborately describe কৰি দিছো যিমান বিলাক টপিক কেনেকে হ'ব লাগে মানে ফাৰ্স্ট অফ অল social studyৰ ভিতৰত আমি কি পঢ়িব লাগিব covers Indian history, ancient or modern geography, civics and economics. যেটো আমাৰ নরমাল থাকে focus on Assam history বেছি focus কৰিব লাগিব culture, festival and heritage. Alright, হেতু আমি বেছিকে focus কৰিব লাগিব. Next जो है वो हमें understand पंचायत राज to মানে focus কৰিব লাগিব constitution, ठीक है, constitution and development policies. Alright, এইবিলাক আমি কভাৰ কৰিলাম হেতু আমাৰ ইমান টেনশন কৰিব নালাগে because I will gonna start a new lecture on those. Alright, social studies topic need not to be worried about all those things. ठीक है, अब next जो है वो है general knowledge and current affair. अब general knowledge और current affair जो है it is totally based on your aesthetic portion. আপুনি যেতিয়া social study পঢ়িব নহয় জানো social studies যেতিয়া পঢ়িব when you will start to read social study or started to know about social study you need to add those together with a general knowledge. Alright, মানে current affair লগে আপুনি ৰিলেট কৰিব লাগিব বুজিছে তো ইকোনমিক্স পঢ়ি আছে কারেন্ট এফেয়াৰৰ লগত আপুনি ৰিলেট কৰিব লাগিব জিওগ্ৰাফি পঢ়ি আছে ঠিক আছে আপুনি কারেন্ট এফেয়াৰৰ লগত ৰিলেট কৰিব লাগিব মানে যিবিলাক সাবজেক্ট মানে স্থেটিক পোৰ্শন আছে সেইবিলাকৰ লগত আপুনি কারেন্ট এফেয়াৰ এড কৰিব লাগিব অৰ নোটস বনাব লাগিব তাৰ পিছত আপুনি ইজিলি কারেন্ট এফেয়াৰটো হ্যাক কৰিব পাৰিব দ্যাটস এন ইজি সলিউশন according to my experience and whatever I've been gone through in those years while preparing for competitive exam and all those. Next যেটো হল হেতু হল রিজনিং মেন্টাল এবিলিটি এই পোর্শনটো মই আগতে কৈছো কোনো ছাত্ৰবিলাক ইংলিশত ভাল হ'ব তেতিয়াহলে আপুনি ইংলিশত ফোকাস কৰিব মানুহে কয় যে এতিয়া তুমি ইংলিশত ভাল ফোকাস কৰিব নালাগে তুমি ম্যাথছত ফোকাস কৰা নহয় ইংলিশত ভাল যদি আপুনি চেষ্টা কৰিব যে ইংলিশত আপুনি 100 out of 100 মার্ক কেনেকৈ আনি মানে how you can just get 100 out of 100 मार्क कैसे आप 100 out of 100 मार्क को ला सकते हो अपने एग्जाम में ठीक है इंग्लिश में आपको वैसा ही फोकस करना है যদি আপোনাক কোনোবাই কয় যে তুমি ইংলিশত ভাল তুমি ইংলিশ প্ৰিপাৰেচন কৰিব নালাগে এটা ভুল মাত কৈ আছে বুজিছা তুমি ম্যাথছত দিয়া নহয় if you are good in English যদি তুমি ইংলিশত ভাল হোৱা তেতিয়াহলে মই আপোনাক কৈ আছো মোৰ নিজৰ পাৰ্সোনাল এক্সপেৰিয়েন্সৰ পৰা আপুনি ইংলিশত 1000% আৰু বেটাৰ কৰি দিয়ক তেতিয়াহলে আপুনি আপোনাৰ যেটো ভয় থাকিব নহয় জানো মই ম্যাথছ নোৱাৰিম কি হল মই ইংলিশটো ভাল আছে মই ইংলিশ দি কভাৰ কৰিলাম হেতু আপোনাৰ চান্স থাকে এটা যদি কোনোবা আছে যে ইংলিশত অকমান ভাল ম্যাথছত অকমান ভাল তেতিয়াহলে তেনেকৈ হি চলিব লাগিব মানে ম্যাথছত অকমান 50% ইংলিশত অকমান বা কোনোবা যদি ম্যাথছত 60% ভাল তেতিয়াহলে I would say him that you need to make it 100% correct. You need to make it 100% prepared this maths to get the 100 out of 100 mark in mathematics. So you don't need to be worried about other subjects. Alright. So hetu apuni sabo. ঠিক আছে মানে কোনোবা ইংলিশত যদি বেছি ভাল লাগে আপুনি ইংলিশত তো বেছিকে ফোকাস কৰিব ঠিক আছে ম্যাথছও চাব বাট compared to English it has to be lesser. Alright, remember this one. This is the totka. Someone will gonna take it as in a negative way. That's his choice. I don't give a damn shit to it. Alright. So next কি হল focus on blood relation. এই বস্তুটো রিজনিংত আটাইতকৈ বেছি মজাৰ টপিক হয় বুজিছে হেতু আপুনি সিনোনিমস एनालॉजी जो होता है ठीक है फिर ब्लड रिलेशन ठीक है এইবিলাক বস্তু চাব লাগিব এইবিলাক বস্তু বহুত ইজি হয় কনসেপচুয়াল হয় আর হিকাৰ আছে নেক্সট যেটো হেতু হল কোয়ান্টিটিভ অ্যাপটিটিউড ম্যাথমেটিক্স তো কি আছে মই আগতে কৈছো আপুনি বেছিভাগ কি ফোকাস কৰিব কি যেটো ফোকাস কৰাৰ কি যেটো হেতু হল নাম্বাৰ সিস্টেম তো আপুনি একেবাৰে ৰটি লব বুজিছে মানে একেবাৰে মুখস্থ কৰি লব ভাল হ'ব ইংলিশ ল্যাঙ্গুৱেজৰ ভিতৰত কি আহে ফোকাস অন গ্ৰামাৰ টেন্স প্ৰিপজিশন আৰ্টিকল সাবজেক্ট ভার্ব এগ্ৰিমেন্ট ঠিক আছে প্ৰেক্টিস কম্প্ৰিহেনশন এন্ড ভোকাবুলাৰি synonyms antonyms ঠিক আছে মানে similar and opposite words daily reading habits improve understanding আপুনি কি কৰিব যে হয় নিউজ পেপাৰ পঢ়িব আনসিং পেছেজ বিলাক আহে দেই এক্সামত আনসিং পেছেজ বিলাক খুব বেছিকৈ আহে পয়েমৰ নিচিনা এটা আহিব পাৰে বা দুটা আহিব পাৰে আৰু মানে হেৰি গুটে প্যাৰাগ্ৰাফ নিচিনা এটা আহিব ঠিক আছে গুটে ষ্টৰী এটা লিখা আহিব আপুনি পঢ়ি পালানি আনসাৰটো লিখিব লাগিব আনসাৰটো দিব লাগিব অপচনৰ পৰা সেই কাৰণে হেইটো কেনেকৈ কৰিব আপুনি ৰিডিং কম্প্ৰিহেনশন এইবিলাক পঢ়িব বুকস আছে ইনে ৰিড কৰিব অটোমেটিক্যালি আপোনাৰ স্পিডটো যেতিয়া বাঢ়ি যাব
আণ্ডাৰষ্টেণ্ডেবিলিটি যেটো আছে সেইটো অট'মেটিকেলি গ্ৰ' হৈ যাব তাৰপিছত আপুনি নিজেই বুজিব পাৰিব যে এই পেৰাগ্ৰাফৰ ভিতৰত কি লিখা আছে মই কেনেকৈ পঢ়িব লাগিব বুজিছে সেইটো আপুনি অকণমান আমাৰ লোকে অকণমান ধ্যান দিব লাগিব বুজিছে নেক্সট যেটো সেইটো হ'ল পোষ্ট স্পেচিফিক টপিক ঠিক আছে ফৰ ড্ৰাইভাৰ পোষ্ট যেটো আছে ষ্টাডি ৰোড চাইন্স ঠিক আছে কোনোবাই 4th গ্ৰেডলৈকে মানে এপ্লাই কৰিছে এইবিলাক তেখেতৰ লগত দৰকাৰী ট্ৰাফিক ৰুলছ এণ্ড ভেহিকল মেইনটেনেন্স বেচিক্স ঠিক আছে তেখেতৰ লগত এইটো মোষ্ট ইম্পৰ্টেণ্ট ফৰ আদাৰ পোষ্ট যেনেকৈ চেক অফ অফিচিয়েল নটিফিকেশ্যন ফৰ স্পেচিফিক ছাবজেক্ট ৰিকুৱাৰমেণ্ট ঠিক আছে সেইখনো মই মেনশ্যন কৰি দিছোঁ যদি আৰু বেলেগ কিবা ছাবজেক্ট ৰিকুৱাৰ্ড পোষ্ট আহে সেইটো আপোনালোকে নিজে চাই ল'ব এতিয়া এটা सजेस्टिव प्लान लगे एक सजेस्टिव प्लान चाहिए कि मैं किस तरीके से इन सब चीज़ों को एक साथ करूं हाउ आई कैन जस्ट प्रिपेयर ऑल दोस इन ए लिमिटेड टाइम पीरियड विदाउट गेटिंग हैसल ऑलराइट विदाउट मेक माय ओन सेल्फ पुटिंग इन ए प्रॉब्लमेटिक सिचुएशन ठीक है मैं केनेके माने विदाउट प्रॉब्लमक फेस करी केनेके इन ए सिम्पल पीरियड ऑफ टाइम और यू कैन से इन ए शॉर्ट पीरियड ऑफ टाइम केनेके मैं गोटेखिनि सिलेबास এটা পিৰিয়ড অফ টাইমৰ ভিতৰত হেক কৰিব পাৰিম এই কাৰণে মই এটা সাজেষ্টিভ প্ল্যান বনাইছোঁ ঠিক আছে ইন 5 পাৰ্টস ঠিক আছে পাৰ্ট 1 হ'ল জিকে কাৰেণ্ট এফেয়াৰ এণ্ড সোশ্যাল ষ্টাডি ঠিক আছে আমি কি কৰিব লাগিব বিল্ড ইউৰ বেছটো বনাব লাগিব এইটোৰ ওপৰত সেকেন্ড যেটো আছে সেইটো হ'ল ম্যাথমেটিক্যাল কোয়ান্টিটিভ এপ্টিটিউড ডেইলি প্ৰেক্টিছ কৰিব দেই ম্যাথছ এণ্ড ৰিজনিং তেতিয়াহ'লে কি হ'ব ডেইলি মুখস্থ থাকিব মানে যিও আহক আপুনি সলভ কৰিবাৰ আপোনাৰ ৰিজনিং এবিলিটিটো বাঢ়ি যাব সেকেন্ড যেটো হ'ল ৰিজনিং লাৰ্নিং ট্ৰিক্স এণ্ড শ্বৰ্ট মেথডছ এইটো মই আপোনালোকক শিকাই দিম ঠিক আছে ইংলিছ ল্যাঙ্গুৱেজ গ্ৰামাৰ প্লাছ ভোকেবুলাৰি ৰিডিং আপুনি ভাল কৰিব লাগিব ঠিক আছে আপোনাৰ যদি ৰিডিংটো ভাল হয় তেতিয়াহ'লে নো worries about the grammars and all right anything special about English need not need to be worried about all right so next যেটো হ'ল সেইটো হ'ল post specific topic plus revision plus mock test এতিয়া পোষ্ট স্পেচিফিক মেজ মই যেনেকৈ কৈছোঁ নটিফিকেশ্যনটো চাই ল'ব আপোনালোকে যদি নটিফিকেশ্যনত কিবা পোষ্ট স্পেচিফিক ৰিকুৱাৰমেণ্ট থাকে তেতিয়াহ'লে সেইটো অনুসাৰে আমি প্ৰিপেয়াৰ কৰিব লাগিব আৰু মক টেষ্ট লগাব লাগিব মক টেষ্ট ইজ দি মোষ্ট ইম্পৰ্টেণ্ট যিমান মক টেষ্ট আপুনি লগাব সিমানেই আপোনাৰ স্কিলটো বাঢ়ি যাব আৰু আপোনাৰ কেপাচিটি ব্ৰেইনতো বাঢ়ি যাব তেতিয়াহ'লে মই মানে ভাবি আছোঁ যে 2 দিন বা 3 দিন পিছত আমি লাহে লাহে এটা ভিডিঅ' ষ্টাৰ্ট কৰিম মানে এই টপিক লৈ ফৰ ADRE 3.0 তেতিয়াহ'লে কি হ'ব we will be ready for the future exam whenever it comes doesn't matter to us so we will be ready for any time any moment whenever the exam comes so hope करता हूँ आप लोगों को ये वीडियो अच्छी लगी होगी आशा কৰিছোঁ যে আপোনালোকৰ এই ভিডিঅ'টো ভাল লাগিছে আপোনালোকৰ এই ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে প্লিজ ডু সাবস্ক্ৰাইব লাইক কৰক শ্বেয়াৰ কৰক আৰু আমি প্লিজ জইন মাই চেনেল তো in for future videos আজিলৈকে ইমানেই thank you and have a nice day all right guys bye bye